নমস্কাৰ সকলোকে মই দীপান্বিতা দীপাইণ্টাছ কালেকশ্যন পেজৰ ফালৰ পৰা আপোনালোকৰ সন্মুখত লাইভ আহিছোঁ বৰ্তমান যোৰহাট গৰালিৰ পৰা যদি কোনোবাই চাই আছে প্লিজ কমেণ্ট এটা কৰিব আজি নাম্বাৰটো দিবলৈ নহ'ল দেই মানে বহুত দিন লাইভ অহা নাই যে কণ্টেক্ট নাম্বাৰটো যে দিব লাগে সেইটো একদমেই পাহৰি গৈছোঁ মই কমেণ্টত লিখি দিম নাম্বাৰটো আপোনালোকে সেইটো মোৰ নাম্বাৰটো ছেভ কৰি ল'ব কোনে কোনে চাই আছে প্লিজ কমেণ্ট কৰিব বহুত দিনৰ মূৰত লাইভ আহিছোঁ যিহেতু বহুতখিনি ফলোৱাৰ্ছ দেখিছোঁ এতিয়া মোৰ পেজত সেইটো কাৰণে ভাবিলোঁ চাওঁচোন আহে নে নাহে চাবলৈ সকলোৱে চ' সেইকাৰণে লাইভটো আহিছোঁ আপোনালোকে প্লিজ কমেণ্ট এটা কৰিব ফোন নাম্বাৰটো দিবলৈ নহ'ল জানেনে মই একদম পাহৰি গৈছোঁ লিখি দিবলৈ চ' মই ভাবিছোঁ কি কমেণ্টতে আপোনালোকক লিখি দিম কমেণ্টটো অহাই নাই কমেণ্ট বক্সো পোৱা নাই মই একো মানে বুজিয়ে পোৱা নাই ইয়াত এতিয়া কি কৰে বহুত দিন হ'ল লাইভ অহা নাই যে কিছুমান কথা পাহৰিয়ে গৈছোঁ ৰীল বনাই থাকোঁ আজিকালি কোনে কোনে চাই আছে প্লিজ কমেণ্ট এটা কৰিব বেছি দেৰি লাইভ নাহোঁ একচুৱেলি অকণমান সময়ৰ কাৰণে আহিছোঁ যদি আপোনালোকে চাই আছে কমেণ্ট এটা কৰিব দেই সোনকালে কমেণ্ট এটা কৰিব যদি চাই আছে একো ধৰিব পৰা নাই মানে কোনে চাইছে কোনে নাই চোৱা চ' আজি মই আপোনালোকলৈ যিহেতু কপাৰ বেড জুৱেলাৰীটো আজিকালি পূৰা এভেইলেবল আপোনালোকে দেখিয়ে থাকে কপাৰ জুৱেলাৰীবোৰ সেইকাৰণে একচুৱেলি লাইভত মই কপাৰ জুৱেলাৰীটো দেখুৱাবলৈ ইমান ভাল নালাগে কাৰণ একদমেই কমন হৈ গৈছে কিন্তু চিলভাৰ জুৱেলাৰী অকণমান ৰেয়াৰ হয় সকলোৰে ওচৰত হয়তো আপোনালোকে দেখা নাপায় কাৰণ চিলভাৰ জুৱেলাৰীখিনি অকণমান কষ্টলি হয় প্লাছ এইটো যিটো মেইনটেনেঞ্চ সেইটো অকণমান ভালদৰে কৰিব লাগে আৰু যিহেতু মোৰ নিজৰ ৱৰ্কাৰ আছে আপোনালোকে যদি নিজে ডিজাইন দিয়ে তেতিয়া মই তেনেকৈয়ে আপোনালোকক বনাই দিব পাৰিম ঠিক আছে আপোনালোকে যদি কিবা ডিজাইন আপোনালোকৰ ওচৰত আছে সেই অনুপাতে আপোনালোকে বনাই ল'ব পাৰিব চ' মই আজি এটা লুকাপাৰ পিন্ধি আহিছোঁ এইটো পিয়'ৰ ৰূপৰ লুকাপাৰ হয় আৰু অসমীয়া গহনাৰ ভিতৰত লুকাপাৰ খুব পপুলাৰ এটা গহনা যিটো আপোনালোকে বহুত কম দেখিব মানে কম কাৰিকৰ আছে আমাৰ কাৰিকৰো কম আছে প্লাছ অকণমান কষ্টলি হয় লুকাপাৰৰ গহনাটো আৰু মেকিং যিটো খাটনিটো এইটোৰ বেছি হয় ঠিক আছে
সো মই বহুত দিনৰ মূৰত আপোনালোকৰ সন্মুখত লাইভ লৈ আহিছো আশা কৰো আপোনালোকে যিসকলে পুৰণাসকলে মোক সদায় চাই তেওঁলোক আহিব মোৰ লাইভ চাবলে আশা কৰিছো আৰু এটা কমেন্ট পাম বুলি আশা কৰিছো যদি কোনোবাই চাই আছে সো মই যেটো লুকাপাৰ পিন্ধি আহিছো হে লুকাপাৰটো ৰূপৰ হয় আৰু কেঁচা সোণৰ কাম কৰা হয় আৰু ইয়াত মিনা ওয়ার্ক কৰা হোৱা নাই ইয়াত পুৰা সোণৰ কাম কৰা হৈছে আৰু গোল্ডেন বিট চিলনি আছে এটো যথেষ্ট দীঘলু হৈ যায় দে মই ছুটিকে পিন্ধিছো আৰু অকমান দীঘল এডজাস্টেবল আছে যেহেতু আৰু দীঘল কৰিব পাৰিব মই ইমানটো দীঘল কৰিছো যাতে আপোনালোকে ধৰিব পাৰে ডিজাইনটো আৰু ফুলিজুৰ ইয়াত লগাই থৈছো মই এয়া ফুলিজুৰ এনেকৈ আহিব ঠিক আছে এই সেটটোৰ মূল্য আজি মই গহনাবোৰৰ মূল্য কৈ যাও আপোনালোকে প্ৰাইসটো শুনি লব আৰু হয়তো বহুতে কমেন্ট কৰিব পাৰে যে ইমান দাম কিন্তু ৰূপৰ গহনাৰটো দাম হবয়ে কপাৰৰ গহনাবোৰ হয় সকলোৰে দামবোৰ বেলেগ বেলেগ থাকে বহুতে কৈছে যে কপাৰৰ গহনা সবৰ ওচৰ দামবোৰ বেলেগ বেলেগ জুনে যেনেকে দিব পাৰিছে তেনেকে আছে কোনোবাই হয়তো 50 रुपीस বা 100 रुपीस প্ৰফিটটো দিয়ে কোনোবাই হয়তো 400 বা 500 প্ৰফিটত দিয়ে সো এটো এটা কি হয় এই কথাটো সকলোৱে জানে কপাৰৰ গহনা বুলি নহয় সিলভাৰ গহনাখিনি আৰু আপোনালোকে মোৰ কপাৰৰ গহনাখিনিটো একেই পাব মাৰ্কেট ৰেট যেনেকে চলি আছে তেনেকেই মই দিও আপোনালোকক হোলসেলও কৰো মই যেহেতু স্টক আছে মোৰ আৰু মই মোৰ নিজৰ শোৰুমৰ পৰা লাইভ আহি আছো দেই মোৰ শোৰুম জুৰহাট গৰালিত আছে জুৰহাট গৰালি শোৰুমৰ পৰা আহিছো দেৱাল ৰোডৰ ওচৰতে মোৰ শোৰুম হয় মানে গৰালি দেৱাল ৰোড ক্ৰস কৰি দেই দেৱাল ৰোড আৰু মিঠাপুখুৰী চাৰিআলি ক্ৰস কৰিয়ে মোৰ শোৰুম আছে আপোনালোকে মোৰ শোৰুমত আহি ধুনিয়াকে চাই মেলি লৈ যাব পাৰিব ওকে সো ফার্স্ট অফ অল মই এটা লুকাপাৰ দেখুৱালো এতিয়া মই আপোনালোকক লুকাপাৰটো ওচৰৰ পৰা দেখুৱাই দিও বহুত ধুনিয়া হয় লুকাপাৰটো এই লুকাপাৰটো বিৰাটি মৰম লগা হয় আৰু সাইজটো বহুত ডাঙৰ হয় চাও পাৰে সাইজটো বহুত ডাঙৰ হয় ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো হয়তো আপোনালোকে তেতিয়া ধৰিব পাৰিব যথেষ্ট ডাঙৰ এটা সাইজৰ হয় আৰু এইটো আপোনালোকে লব পাৰিব মূল্য হ'ব এই লুকাপাৰটোৰ 6900 6900 টকাতে লব পাৰিব এটো যেহেতু গুটা লুকাপাৰ নহয় এটো ফ্ল্যাট লুকাপাৰ হয় গুটা যেটো লুকাপাৰ হয় হেতু ৰেঞ্জটো অকনমান বেছি হয় মানে ব্যাক সাইডেও যেটো পুৰা লুকাপাৰ হৈ থাকে কমপ্লিট লুকাপাৰটোৰ ৰেঞ্জটো অকমান বেছি এটো যেহেতু ফ্ল্যাট হয় হে কাৰণে এটো আপোনালোকে 6900 ত লব পাৰিব যদি হে ভাল লাগিছে আপোনালোকৰ তেতিয়া হলে স্ক্ৰিনশট এটা লব লৈ পিনে আপোনালোকে মোৰ স্ক্ৰিনত এটা নম্বৰ দিও হদাই হে নম্বৰটো দিয়া নহল মই নম্বৰটো আপোনালোকক কৈ দিছো আপোনালোকে লিখি লব মোৰ নম্বৰটো হৈছে 9678906608 ঠিক আছে 9678906608 মোৰ নম্বৰ হয় হে নম্বৰটোত আপোনালোকে মোক WhatsApp কৰিব পাৰিব মোৰ নম্বৰটো লিখি লব আপোনালোকে মই একচুয়ালি ইয়াত কমেন্ট বক্সটো নো কোন পাইছো ৰবৰ মই নম্বৰটো লিখি দিছো 9678906608 এটো হৈছে মোৰ নম্বৰ মই পিন কৰি দিছো নম্বৰটো এবাৰ চাব কমেন্টত পিন কৰা আছে মোৰ নম্বৰটো এটা কমেন্ট পালে ভাল লাগিলে হয় যেহেতু লাইভ আহিছো সো ইয়াৰে আপোনালোকে আৰু এটা মই লুকাপাৰ দেখুৱাইছো আপোনালোকক বৰ ধুনিয়া সৰু লুকাপাৰ যেটো আগতে মই আপোনালোকক এই লুকাপাৰটো অলপমান দাম আছিল হেতু দামৰটো আছে আৰু হেতুৰ সাইজটো অকন ডাঙৰ হয় এটো অকন সৰু হয় সাইজটো হে কাৰণে এটো দি আছো 3800 ত দি আছো দে কাবাক লাগিলে হুনকালে লৈ লব এবোৰ ষ্টক শেষ হৈ গলে নাপাব আৰু এটো একচুয়ালি ছুটিকে পিন্ধিলে বহুত ধুনিয়া লাগে আসক এটো পিওর হয় দে পিওর হয় এবোৰত ওয়ারেন্টি গ্যারান্টি আছে আজি মোক বহুতে আজি মানে ডেটত বহুতে মোক আজি 23 24 ত লোৱা কাস্টমাৰ মোৰ 22 ত লোৱা মোৰ ক্লায়েন্ট তেওঁলোকে মোক মেসেজ কৰে কেতিয়াবা যে বা মোৰ এই গহনাটো অকনমান এনেকুৱা প্ৰবলেম হৈছে ভাল হ'বনে নিশ্চয় হ'ব মোৰ ওচৰৰ পৰা আপোনালোকে গহনালৈকে নিশ্চিন্ত মনে থাকক প্ৰত্যেকটো গহনা ৰিপেয়াৰিং হৈ যাব যিখিনি ৰূপৰ লৈছিল আপোনালোকে আৰু 1 ইয়াৰ ক্ৰস কৰিলে কিন্তু কিবা এটা খৰচ দিব লাগে কিন্তু আপোনালোকক বহুত এনেকুৱা জুৱেলাৰী দোকান থাকে যিসকলে ডাইৰেক্ট কৈ দিয়ে এতি নোৱাৰি বা এনেকুৱা অদ্ভুত এটা দাম কব কিন্তু মোৰ ওচৰৰ পৰা আপোনালোকে যদি জুৱেলাৰী ক্ৰয় কৰিছে কিন্তু ইমানটো দাম নপৰে এটা
ৰিজনেবল ৰেটত আপোনালোকে ভাল কৰাই ল'ব পাৰিব ঠিক আছে আৰু যদি 1 বছৰৰ ভিতৰত হয় তেতিয়াহলেতো ফ্ৰী হ'ব ওকে সো এইটো হৈছে ইয়াৰিংছ বিৰাট ধুনীয়া এটা জুৱেলাৰী লুকাপাৰ সৰু লুকাপাৰ 3800 টকাতে পাই আছে যদিহে আপোনালোকৰ ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব ইয়াৰে চিলনি আপোনালোকে গ্ৰীনত পাই যাব মেৰুন চিলনিত পাই যাব দেই গ্ৰীন আৰু মেৰুন চিলনিত পাই যাব মই লাইভ আহি আছো জুৰহাট গড়ালিৰ পৰা ঠিক আছে গড়ালি জুৰহাটৰ পৰা লাইভ আহি আছো আপোনালোকে যদি মোৰ লাইভ চাই আছে তেতিয়াহলে কিন্তু এটা শেয়াৰ কৰিব বুলি আশা ৰাখিলো শেয়াৰ এটা কৰিব বুলি আশা ৰাখিলো দেই আৰু এটা কমেন্ট পাম বুলিও আশা ৰাখিছো আৰু যদি চাই আছে কোনোবাই প্লিজ কমেন্ট কৰিব আপোনালোকে মোৰ লাইভটো ক্লিয়াৰ দেখা পাইছে নে নাই আৰু কিবা সুধিব লগিয়া থাকিলেও আপোনালোকে সুধিব পাৰে ঠিক আছে মই আগতে ৰীলটো খুব প্ৰচলন নাছিলে ট্ৰেন্ড নাছিলে প্ৰায় সদায় লাইভ আহো মানে সদায় আহিবলৈ চেষ্টা কৰো কিন্তু কেতিয়াবা কেতিয়াবা মিস হৈ যায় কেতিয়াবা দুদিন বা তিনদিন পিছে পিছে লাইভ আহো এতিয়াতো লাইভৰ হেইটো কমি গৈছে অলপমান সো এইটো চাওক গোল্ডেন বিট চিলনিটো এভেইলেবল আছে দেই এই চাওক বহুত ধুনীয়া এটা লুকাপাৰ যেটো আপোনালোকে অকনমান সাইজ যদি ডাঙৰ বিচাৰে তেতিয়া 45 হ'ব আৰু যদি এইটো সাইজত লয় দেন 38 হ'ব এইটোৱে হ'ব খালি আৰু অকনমান সাইজটো ডাঙৰ হ'ব ঠিক আছে সো খুব ধুনীয়া হয় 38ত এটা লুকাপাৰ পাই আছে যেটো আপোনালোকে পিওৰ ৰূপৰ হয় আৰু ওয়াৰেন্টি গ্যাৰান্টি সব থাকিব লগত মই কেশ মেমো দিও ঠিক আছে কেশ মেমো আপোনালোকে পাই যাব আৰু এতিয়া মই যেটো পিন্ধিছিলো হেইটো এনেকে চিলনিত আনিছো কাৰণ এই চিলনিটো বহুতেই বিচাৰে এইটো সব চিলনিটো এই মেৰুন চিলনিটোত কি হয় আপোনালোকে মুগাৰ বা টসৰ কাপোৰৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগে সেই কাৰণে এই চিলনিটোত অনা হৈছে ঠিক আছে এইবোৰ আপোনালোকে 3800ত পাব 3800 টকা যদিহে আপোনালোকক চিলনি বেলেগ লাগে জনাই দিলে হল মই চিলনিও কৰাই দিম হেতু নিজেই কৰো আপোনালোকে মোক কৈ দিব মই হে অনুপাতে আপোনালোকক চিলনি চেঞ্জ কৰি দিম আৰু এটা চিলনি এজ ইউজুৱেল সকলোৱে বিচাৰে আজিকালি কি কালাৰ গ্ৰীন কালাৰত শো হোৱা নাই নে কমেন্ট নে আপোনালোকে কমেন্ট কৰা নাই মই হেতু ধৰিব পৰা নাই কমেন্ট এটাটো কৰিব পাৰিলে হয় না এইটো সব গ্ৰীন চিলনিটো এভেইলেবল আছে লুকাপাৰ এয়া হৈছে বেক সাইডটো পিওৰ লুকাপাৰ হয় 3800 টকাতে ল'ব পাৰিব আৰু এটো ফিক্স ৰেট হয় দেই কোনবাই আকৌ মোক মোৰ ইনবক্সত আহি পিনে বাৰ্গেনিং কৰিলে মানে উপায় নাইকিয়া হয় মই বেয়াকে মানে আপোনালোকে জানে মই আজিলৈকে ইমান বছৰ কৰিলো মোৰ মানে এনেগাকে এটা বেয়াকে একো নাই লোৱা আজিলৈকে মুখৰ পৰা ক্লায়েন্টৰ লগত মই বেয়া ব্যৱহাৰটো দূৰে কথা মই মোৰ ফ্ৰেন্ড সাৰ্কেলতো তেনেকে মই বেড বিহেভ কৰিবলৈ মই বেয়া পাও কাৰণ এটা বস্তু মই জানো যে নেগেটিভলি যদি আমি কাবাৰ কথা ভাবো বা নেগেটিভ যদি আমি চিন্তাধাৰা ৰাখো গুটে নেগেটিভিটি খিনি নিজলৈ আহে আৰু সদায় পজিটিভ ভাবিব সদায় পজিটিভিটি নিজলৈ আহে সো মই হয়তো মোৰ কিবা টেনশনত থাকুতে বা কিবা এটা সময়ত কাবাৰ লগত যদি মই কিবা এটা মোৰ বেয়াকে উলাই গৈছে বা মই ৰিপ্লাই বেয়াকে দিছো বা মই কাবাৰ লগত অকনমান ৰুডলি বিহেভ কৰিছো দেন এক্সট্ৰিমলি সৰি কিন্তু মই যিমান পাৰো হেতু মই ৰক্ষা কৰিবলৈ চেষ্টা কৰো যাতে মই মোৰ আৰু মোৰ ক্লায়েন্টৰ মাজৰ যেটো সম্পৰ্ক হেতু মই সদায় ফ্ৰেন্ডলি ৰাখিব বিচাৰো এনেকুৱা নহয় যে কোনোবা কাস্টমাৰে মোৰ পৰা বস্তু নললে মই দাম কৈয়ে আছো প্ৰত্যেকবাৰ দাম সুধি থাকে এনেকুৱা মোৰ বহুত আছে WhatsAppত জুনে অকল দাম হে হুদে আজিলৈকে মোৰ পৰা পাৰচেজ কৰা নাই আজি 7 বছৰ মান হৈছে এটো ব্যৱসায় কৰা 7-8 বছৰে হ'বলৈ হ'ল বাৰু দিন বাগৰি আছে কিন্তু মই যিমানবাৰ দাম হুৰে হিমানবাৰে মই দামটো কও কেতিয়াও মই নুকুৱাকে থকা নাই এনেকুৱা হৈ গৈছে যে আজিকালি আগত ফটো আসলে যদি 5 খন এতিয়া হৈ গৈছে 20 খন মানে মই এটা এক্সাম্পল কৈছো কাৰণ এতিয়া ষ্টক বহুত বাঢ়ি গৈছে সো ফটো দিয়ক বুলি কৈ দিলে যে মোক ফটো অলপ শেয়াৰ কৰক বুলি কওতে হয়তো মই ফটো দিয়া নাই সো হে তেতিয়া কি হয় তেখেতে বেলেগ এজন সেলাৰ লগত যাব বিচাৰে লব বিচাৰে কিন্তু এনেকুৱা হৈ যায় জুনে মোক মেসেজ কৰিছিলে যদি মই ৰিপ্লাই দিয়া নাই তেখেতক কৈছো যে ফটো খন আপোনালোকে যদি কয় জুনবিৰি ফটো লাগে জাপি ফটো লাগে বা আপুনি মোক এনেকুৱা ফটো শেয়াৰ কৰক তেতিয়া দিবলে ভাল হয় কিন্তু ডাইৰেক্ট
অসমীয়া গহনাৰ ফটো দিয়ক কৈ দিলে হাজাৰ হাজাৰ গহনা আছে তাৰ মাজত আপোনাক মই সিলেক্ট কৰি ফটো দিবলৈ অকমান দিগদাৰ হৈ যায় তেতিয়া কওঁ যে মোৰ পেজত গৈ চাই লওক এবাৰ তাৰ পাছত আপুনি স্ক্ৰিনশ্বট লৈ মোক দিলেই হ'ল ঠিক আছে সো ৰিপ্লাই নিদিয়াটো বহুত বাৰু আপত্তি আহে জানো বহুত বেয়া পায় বহুতে আৰু মোৰ এটা কি হয় মই মানে কি হয় জানেনে আপোনালোকে জানেই মোৰ জয়েন্ট ফ্যামিলি হয় সো মই কেতিয়াবা কি হয় ঘৰত মানে WhatsAppটো খুলি যেতিয়া চাও তেতিয়া ইনবক্স খুলি বাই চান্স চাই দিলো ৰিপ্লাই দিবলৈ মোৰ থাকি যায় ঠিক আছে এইটো বহুত বেয়া অভ্যাস বাৰু বহুতেই বেয়া অভ্যাস মই নিজে স্বীকাৰ কৰিছো কিন্তু ৰিপ্লাইটো নিদিয়াৰ কাৰণে বহুতে মোক বহুত বেয়াকেও কয় সো হেতু আৰু শুনিবটো লাগিবই আৰু যেতিয়া আমি বিজনেছত নামিছো এটা ব্যৱসায় কৰিবলৈ আমি উলাইছো কৰি আছো বা কোনোবাই ভাবিছে যে ব্যৱসায় কৰিম বুলি সো এইটো আপোনালোকে মেন্টালি সেট কৰিব লাগিব যে আমি মানুহৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে হেতু নহয় যে ঘৰত কথা শুনা নাই এনেকৈ কথা শুনিব লাগিছে সো হেতু নহব মানে হেতু মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো সো আমি যেতিয়া কাবাক আমি বিশেষকৈ মই ভাবো ব্যৱসায়ীসকলৰ মুখত সদায় হাঁহি থাকিব লাগিব আৰু মানুহৰ লগত বিহেভিয়াৰটো ভাল কৰিব লাগিব তেতিয়াহে যদি মানুহে বিহেভিয়াৰ দেখি কালি মই এটা পাৰচেজ কৰিবলৈ গৈছিলো বস্তু এজন দাদাৰ বিহেভিয়াৰ ইমানেই বেয়া বস্তু বহুত ধুনীয়া তেখেতৰ কিন্তু বিহেভিয়াৰৰ কাৰণে মই তেখেতৰ দোকানৰ পৰা নললো কিন্তু নেক্সট যিজন দাদা বুলি নকও ভাইটিয়ে হ'ব সকে তেওঁৰ বিহেভিয়াৰ ইমান বেয়া একেই দাম কৈছে কিন্তু মই তাৰ পৰা দুটা তিনটা বস্তু কিনিছো কিন্তু তেওঁৰ ব্যৱহাৰ বহুত ভাল সো হেইটো বহুতে চাই অকল দাম নহয় ব্যৱহাৰো বহুত মানে মেটাৰ কৰে আমাৰ ব্যৱসায় সো এটো চাওক খুব ধুনীয়া এটা লুকা পাৰ আপোনালোকে এনেকৈ পিন্ধিব পাৰে গ্ৰীন বিটছত আছে বিৰাট মৰম লগা হয় এটো অকনমান সৰু হয় অলপ আগত দেখুৱাটোতকে এই কাৰণে এটোৰ দাম 5000 হয় 5000 টকা দেই 5000 টকাতে ল'ব পাৰিব বহুত ধুনীয়া গ্ৰীন বিট চিলনি হয় আপোনালোকে ক্লিয়াৰকে দেখিছে নে নাই হেল্ল' কৰবি ও মাই গড ইমান দেৰি মূৰত এটা কমেন্ট আহিছে দেই ইমান দেৰি মূৰত আৰু মোক চাই থকা সকলটো নাইকিয়া হৈ থাকিলে আৰু দেই যিসকলে মোৰ লাইভ চাই তেওঁলোকটো নাইকিয়া হৈ গৈছে এটো এটা বৰ ধুনীয়া লুকা পাৰ দেই এটো যদি ল'ব বিচাৰে দেন এটো ৰেডি আছে গ্ৰীন বিটছ বহুত ধুনীয়া হয় এটো বহুত ধুনীয়া হয় 5000 ত পাই আছে দেই আপোনালোকে ফ্ল্যাট লুকা পাৰ 5000 যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া হলে স্ক্ৰিনশ্বট এটা লৈ WhatsApp কৰিব যদি ল'ব বিচাৰে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 5000 ঠিক আছে সো মই থ্যাংক ইউ মই লাইভ আহিছিলো বহুত লাইভ আহো ন তো মোক যিসকলে চাই আছে আপোনালোকে মোৰ মাজত কিবা চেঞ্জেস পাইছে নেকি যে দীপান্বিতা চেঞ্জ হৈছে দীপান্বিতা হলনি হৈ গল দীপান্বিতা আগতে অকনমান ভয়কে কথা কৈছিলো বা অকনমান ফ্ৰীকে ক'ব নোৱাৰিছিলো কিন্তু আজিকালি অকনমান পাৰিছো ন আপোনালোকে কমেন্ট কৰি জনাব মনৰ কথা সদায় প্ৰকাশ কৰি দিব লাগে জানেনে কেতিয়াও মনত ৰাখিব নালাগে যিহেতু মনত আমি কথা ৰাখিলে কি হয় জানেনে হেতু আমাক চেপি খাই বুলি কয় মানে যদি আমাৰ কিবা এটা ক'বলগীয়া আছিল আজিৰ ডেটত মানে আগৰ কথা কোৱা নাই আজিৰ ডেটত আমি যদি কিবা এটা মনত কাবাৰ বিষয়ে ভাবি আছো মই ভাবো হেতু ক্লিয়াৰিফিকেশন দিব লাগে মানে কি হৈছে প্ৰবলেমটো কি হৈছে মানে সুধিব লাগে এইটো আমি সদায় ভাবো যে কোনোবাই বেয়া পাব বুলি আমি বেয়াকে নকও কিন্তু এটা কথা মই কওঁ যে আমি কিছুমান কথা এনেকৈ ক'ব লাগে যে আমাৰ অপোজিট যিজন মানুহ হেজনে যাতে আমাৰ কথাখিনি বেয়া নাপায় কিন্তু যেটো মোৰ মনত কথা আছে সেই মনৰ কথাটো প্ৰকাশ কৰি তেওঁক বেয়া নোপোৱাকে আমি প্ৰশ্নটো সুধিব লাগে যে তুমি মোক কিয় তেনেকা বিহেভ কৰিছা বা মই তোমাৰ এই কথাটোত মই বেয়া পাইছো সো মই ভাবো যে আমি মনত যেটো থাকে আমি খুলি কৈ দিব লাগে মোক যদি কোনোবাই বেয়া পাই আছে মই অনলাইন যোগে কৈছো দেই আজি লাইভত মোক যদি কোনোবাই বেয়া পাই আছে বা মোৰ বিহেভিয়াৰ কোনোবাই বেয়া পাইছে বা মোৰ জুৱেলাৰী কোনোবাই বেয়া পাইছে সো ইয়াত আপোনালোকে নিশ্চিন্ত মনে মোক জনাব পাৰে হয়তো মই সেই বস্তুটো মই নিজে ঠিক কৰিব পাৰো যে মই কি এনেকুৱা ভুল কৰিছো যেটো কাৰণে মোক কাস্টমাৰ সকলে বেয়া পাইছে ঠিক আছে আপোনালোকে যদি কিবা মোৰ কথা
জানিবলগীয়া থাকে বা মোক কিবা ক'বলগীয়া থাকে বা মোক জুৱেলাৰীৰ বিষয়ে কিবা সুধিবলগীয়া থাকে আপোনালোকে হোৱাটছআপ কৰিবও পাৰে প্লাছ আপোনালোকে মোক ইয়াত লাইভতো ক'ব পাৰিব মই চেষ্টা কৰিম যে মই ৰেগুলাৰ লাইভ আহিবলৈ সো এইটো এটা চাওক লুকাপাৰ অলপ আগত যে দেখুৱাইছিলো যেটো গোল্ডেনত দেখুৱাইছিলো কমপ্লিট এইটো এনেকৈ গ্ৰীনতো আছে দেই গ্ৰীনত দুটা আছে এনেকুৱা আৰু গোল্ডেন মনি চিলনিটো আছে ফুলিজোৰ টপ ইয়াৰিংছতো আছে আৰু টপত আছে এইটো টপ হয় আৰু এটা হৈছে হেংগিং সো হেংগিংটো ল'ব পাৰে টপ ইয়াৰিংছটো ল'ব পাৰে বহুত ধুনীয়া হয় দেই লুকাপাৰ আজি মই ভাবি আছিলো লুকাপাৰখিনি দেখুৱাম যিহেতু লুকাপাৰ ষ্টক বহুত হৈ গৈছে বহুত ধুনীয়া হয় এইটো লুকাপাৰো আপোনালোকে ল'ব পাৰে আৰু এইটো ৰেঞ্জটো হে একে হয় 69 হয় দেই 6900 টকা উপায় নাইকিয়া হৈছে আপোনালোকে হয়তো ভাবিব পাৰে যে ইমান দাম সো এনেকাকে ৰেঞ্জ বাঢ়িছে ৰূপৰ আজি দুদিন আগতে ৰূপৰ দামটো 2600 আছিলে 10 গ্ৰাম 1 তোলাৰ দাম কিন্তু এই দুদিনত 3500 হৈছে ঠিক আছে আজি কিমান হৈছে মই নাজানো বাৰু যোৱাকালিলৈকে 3500 আছিলে সো এনেকে যদি আপ ডাউন হৈ থাকে মই ওয়াৰ্কাৰকো একো ক'ব নোৱাৰো বা মই নিজেও আপোনালোকক একো উত্তৰ দিব পৰা নাই আজি যদি মই এটা গহনা ধৰক সাপোজ মই 6000 ত বনাই আনিছো বা 7000 ত কালি হেতু গহনাৰ দাম মূল্য কমি গলে মোৰ লস হয় হেতুটো কোনেও ভাবি নাচায় ন তেনেকা হৈ যায়গে জানে নে সো এটো হৈছে লুকাপাৰ বিৰাট মৰম লগা হয় গ্ৰীন বিট চিলনি আছে বিটছটো গ্ৰীনে হয় দেই তাকে কেনেকে গম পাইছে নে নাই মই একো ৰিপ্লাই এটাও নাইও কৰবিয়ে শেয়াৰ কৰি দিছে থ্যাংক ইউ কৰবি থ্যাংক ইউ সো মাচ আৰু এয়া হৈছে ইয়াৰিংছ খুব ধুনীয়া টপ ইয়াৰিংছ বহুত ধুনীয়া হয় আপোনালোকে পাই আছে এটো 6900 দেই 6900 পাই আছে যদিহে ভাল লাগিছে স্ক্ৰিনশ্বট এটা ল'ব আৰু হোৱাটছআপ কৰি দিব স্ক্ৰিনশ্বট এটা লৈ হোৱাটছআপ কৰি দিব ঠিক আছে মোৰ লাইভটো মাত্ৰ দুজনহে চাই আছে দুজনৰ কমেন্ট কৰবিয়ে চাই আছে সকে কৰবিয়ে দুটামান কমেন্ট দিলে আৰু মই দেখুৱাই আছো বহুত আছে লুকাপাৰ জানে নে এতিয়া মই আহো ফুল লুকাপাৰলে ঠিক আছে ফুল লুকাপাৰ আপোনালোকে এইটো চাওক এটা ফুল লুকাপাৰ বহুত ধুনীয়া হয় এয়া গ্ৰীন মনি চিলনিত আছে বিৰাট ধুনীয়া ফুলিজোৰ হ্যাঙ্গিং আহিব সৰি এটা টপ আছে হ্যাঙ্গিং লাগিলেও পাই যাব বাৰু চোকাৰ আছিলে মোৰ মতে এটা চোকাৰ আছে সকে দেই আপোনালোকৰ কাৰণে এইটো টপ ইয়াৰিংছে আছে কে পাই এইটো টপ ইয়াৰিংছ আছে দেই বৰ ধুনীয়া হয় আপোনালোকে উচ্চৰ পাছালে গম পাব আৰু ইয়াৰে ৰিংও আছে আপোনালোকে মিলাই ৰিংও ল'ব পাৰে বহুত ধুনীয়া হয় সো এইটো ৰেঞ্জটো আকৌ বেছি হয় মই দামটো কম বাৰু দামটো কলে মানে আপোনালোকে চক খাই যাব না হেকাৰণে আগতে দেখুৱাই লৈছো বিৰাট ধুনীয়া চাওক লুকাপাৰটো সাইজ কিন্তু আপোনালোকে বহুত ধুনীয়া পাব মোৰ ওচৰত আৰু এয়া হৈছে ইয়াৰিংছ বিৰাট মৰম লগা খুব মৰম লগা এটা ইয়াৰিংছৰ হৈতে এয়া ফুল লুকাপাৰ হয় বেক সাইডটো এনেকৈ থাকিব এয়া 7300 7300 ত পাব এটো সেট বহুত দাম হয় হসাকে ময়ে কৈছো দামটো বহুত বেছি হয় উপায় নাই কৈছো নহয় এসব ইমান মৰম লগা এটো ফুল লুকাপাৰ বুলি কয় কেলে জানে নে এই বেক সাইডটো এনি গৈ থাকে আপোনালোকক যে অলপ আগলৈকে মই দেখুৱাই আছিলো লুকাপাৰ গিটা হেগিটা কিন্তু হেল্ল অভিজ্ঞা বৰঠাকুৰ হেল্ল আপুনি মোৰ সকলো ৰীল আৰু ভিডিও চাই লাইক কৰে সো থ্যাংক ইউ সো মাচ মই পাই থাকো যে আপুনি লাইক কৰে যে চাই তাৰ মানে ন ৰীলবোৰ চাই সো থ্যাংক ইউ চাই যে হেতুতে মই বহুত ভাল পাওঁ আপোনালোকে চাই এটা যে লাইক কৰে নহয় হেতুতে গম পাও যে মোৰ ৰীলবোৰ চাইছে এনেকুৱা নহয় যে চালেই যে ল'ব লাগিব তেনেকুৱা একো প্ৰশ্ন নাহে জাস্ট আপোনালোকে সাপোৰ্ট কৰিব লাগে হেতুৱে লুৱাইটো লবই যাৰ লবলগীয়া আছে জুনে যাৰ আৱশ্যক তেওঁলোকেটো লবই ঠিক আছে আৰু এটা মই গোটা লুকাপাৰ ব্লু কালাৰত আনিছো মই এতিয়া আপোনালোকক কপাৰৰ গহনা নাই দেখুৱা দেই মই সিলভাৰ দেখাই আছো সো এইটো চাওক ব্লু কালাৰৰ এটা লুকাপাৰ বহুত ধুনীয়া হয়
ইয়াত আকৌ 6টা বাখৰমণি আছে দেখিছেনে ইমান ধুনীয়া এইটোৰ ফিনিচিংটো বহুত ধুনীয়া হয় মাজত আকৌ এনেকা এটা দুগদুগি আছে ব্লু মিনা কৰা আছে বহুত ধুনীয়া হয় বিৰাট ধুনীয়া আৰু ইয়াৰ ফুলিযোৰ হেংগিং আহিব কাহে মানে এনেকুৱা অৱস্থা বেয়া কৰি দিছে কাহ আৰু পানী লগা সো আপোনালোকে এইটো লুকাপাৰৰ দামটো অলপ বেছি হয় কম পাইছে কেলে কাৰণটো 6টা বাখৰমণি আছে আৰু বাখৰমণি এনেকৈ যেতিয়া বেছিকৈ দি দিয়া হয় ডিঙিত পিন্ধিলে বৰ ধুনীয়া লাগে এইটোৰ ৰেঞ্জ আহি যাব 8500 8500 যিহেতু 6টা বাখৰমণি ইয়াত এটা দুগদুগি ডিজাইন দিয়া হৈছে লুকাপাৰটো ব্লু কালাৰত কৰা হৈছে বিৰাট মৰম লগা হয় ওচৰৰ পৰা চালে গম পাব আপোনালোকে 8500ত আপোনালোকে এই লুকাপাৰটো ল'ব পাৰিব যদিহে ভাল লাগিছে স্ক্ৰীনশ্বট এটা ল'ব লৈ মোক হোৱাটছআপ কৰিব দেই পিছত চাব মোৰ লাইভ বহুতে জানো এতিয়া বহুত অনলাইন নাই চাগে সেইকাৰণে গম পোৱা নাই সো চালে ভাল পাম আপোনালোকে আৰু এটা শ্বেয়াৰ কৰি দিলে ভাল পাম চালেও বৰ ধুনীয়া লাগিছে থ্যাংক ইউ কৰবি থ্যাংক ইউ সো মাচ কৰ পৰা চাই আছে বাৰু আপোনালোকে মোক কৰবি কৰ পৰা চাই আছে অভিজ্ঞা বৰঠাকুৰ বাইদেউ কৰ পৰা চাই আছে নাজানো আৰু ডাঙৰ নে সৰু বাইদেউ বুলি কৈছো আৰু দেই প্ৰথম চিনাকিতে আপুনি বুলি ক'ব লাগিব আৰু গোটেই মোৰ হৰি পৰিছে হেৰিবোৰ পলিথিনবোৰ পৰি গৈছে সেইকাৰণে উঠাই আছো সো মই আৰু এটা লুকাপাৰ দেখুৱাম দেই বৰ ধুনীয়া এইটো আকৌ দাম হয় এতিয়া এইটো মোৰ ষ্টক প্ৰাইজতে দি আছো বাৰু সো হেংগিং যিটো মই গোটা লুকাপাৰ দেখুৱালো অলপ আগত সেইটো আপোনালোকে হেংগিং লাগিলেও পাই যাব দেই সো কমেন্ট অলপ কৰিলে ভাল লাগে এনেকে মাজে মাজে এইটো বৰ ধুনীয়া চাওকচোন এনেকে আপোনালোকে পিন্ধিব পাৰিব এইটো বিৰাট ধুনীয়া হয় ঠিক আছে মই পিন্ধিয়ে দেখুৱাই দিওঁ আৰু এইয়া এইটো হৈছে লুকাপাৰ গলপতা জানেনে এতিয়া লুকাপাৰ গলপতাবোৰৰ বহুত দাম হৈছে আগতেতো মই আপোনালোকক 5,500 মানলৈকে লাষ্ট দিছো বাৰু যেতিয়া কম হৈ আসলে কিন্তু এতিয়া অলপমান দাম হল যেহেতু 3টা লুকাপাৰ আছে আৰু লগতে যদি হেংগিং ইয়াৰিংছ নালাগে ইয়াৰ লগত টপও পাই যাব দেই কাৰণ এক্সচেঞ্জ কৰি দিম মই যদিহে এইটো লুকাপাৰ হেতু সেটৰ লগত এক্সচেঞ্জ কৰি দিলে হল কিন্তু একচুয়ালি এইটো সেটৰ লগত টপ ইয়াৰিংছে ভাল লাগে দেই মই নিজৰ ফালৰ পৰা মৌসুমী শইকীয়া বাইদেউ হয় বহুত দিনৰ পিছত লগ পালো পাই আপোনাকো মই হিদিনা বিজি কালেকশনৰ ভবানী কৈ আছিলো যে ভবানী বলো মৌসুমী বাইদেউ কি হল একেবাৰে খা খবৰ নাইকিয়া হল তেওঁ কৈছে তাকে মুকু মেছেজ কৰা নাই বুলি কৈছে সো আজি বহুত দিনৰ মূৰত ময়ো লগ পালো আপোনাক দেই ভালে আছে চাগে ন যি মানে মানুহবোৰৰ বেমাৰ হৈছে সৰ্দি কাহ আপোনাৰ স্কুল চাকে চলি আছে নে স্কুলৰ পৰা আহিলে নে স্কুলতে আছে সো এইটো আপোনালোকে ল'ব পাৰিব এইটো 8,500 দেই 8,500 খুব ধুনীয়া লুকাপাৰ চকাৰ বিৰাট ভাল লাগে এইটো কিন্তু আপোনালোকে দাম কৰি চাব মই ষ্টক প্ৰাইস কাৰণেহে অকমান কমতে দিছো এতিয়া আপোনালোকে দামটো সুধি চাব পাৰে স্ক্ৰীনশ্বট লৈ এইটোৰ কাৰণ এনেকা 3টা লুকাপাৰ এনেকে আছে ঠিক আছে 8,500 8,500 হয় দেই লখিমপুৰৰ পৰা চাই আছা নেকি ওকে বহুত দূৰৰ পৰা চাই আছা ন থ্যাংক ইউ সো মাচ এতিয়া মই আপোনালোকক এটা খাটি পাথৰৰ লুকাপাৰ দেখুৱাম বৰ ধুনীয়া হয় যিটো পাৰ্ল চিলনিত আছে আৰু হেংগিং ইয়াৰিংছৰ লগত ল'ব পাৰিব ঠিক আছে ভন্টি এগৰাকীয়ে বনাবলৈ দিছিল একচুয়ালি তো তাইক মানে ভুলতে মই টপ ইয়াৰিংছ বনাব দিছিলে হেংগিং বনাই আনিলো আৰু এতিয়া সেই কাৰণে এটা সেট বেছি হৈ গল আৰু কিন্তু এটো বহুত মানে এই সেটটো নহয় মই বেলেগ এটা সেট বনাই আনিছিলো আৰু ইমান অৰ্ডাৰ প্লেস হৈ গল যে মই বহুতক দিছো এতিয়া এনেকুৱা সেট মানে মই ৰীল বনাও যেহেতু আপোনালোকে ৰীলবোৰ পাইয়ে থাকে
আৰু এতিয়া তেখেতৰটো তেওঁ বহুত ভাল পাইছে আৰু এইটো আপোনালোকে এতিয়া ধৰিব পাৰিবনে নাই এইটো ৰিয়েল ষ্টনৰ হয় আৰু পাৰ্লখিনি বহুতেই সোধে যে অৰিজিনেল পাৰ্ল হয় পাৰ্লহে আহিছে অৰিজিনেল পাৰ্ল হয় নে নহয় এটা কথা কওঁ অৰিজিনেল পাৰ্ল দি যদি আপোনালোকে এটা গহনা তৈয়াৰ কৰে তেতিয়া কিন্তু বহুত দাম হ'ব দামটো বহুত বেছি হৈ যাব দেই সেইকাৰণে এইটো সঁচা কথা ক'বলৈকে এইটো অৰিজিনেল পাৰ্ল নহয় কোৰিয়ান পাৰ্ল হয় যিটো বহুত ভাল হয় এইটো পটককেনে একো নহয় এইটো অসমীয়া গহনাত এইটোৱে ব্যৱহাৰ কৰা হয় আৰু যিসকলক মই আজিলৈকে পাৰ্লৰ গহনা দিছোঁ ৰ'ব দেই খুলিয়ে হেৰাই গ'ল যিসকলে পাৰ্লৰ গহনা লৈছে এনেকৈ চিলনীত হয়তো তেওঁলোকে জানে যে এইবোৰ পাৰ্ল বেয়া হোৱা পাৰ্ল নহয় বহুত ধুনীয়া হয় আৰু এইটো ধৰিব পাৰিছেনে ডিজাইনটো কেনেকুৱা হয় বহুত ধুনীয়া আৰু এইটো মই দি আছোঁ যিহেতু ৰিয়েল ষ্টন হয় ৭,৫০০ত দি আছোঁ ৭,৫০০ দেই ফুলিযোৰ এনেকৈ থাকিব বিৰাট ধুনীয়া হয় যোনে চিম্পল কাপোৰ পিন্ধে হোৱাইট গুণা মই এতিয়া এই কাপোৰ পিন্ধি আছোঁ যে দেখিছেনে এইবোৰ কাপোৰৰ লগত পাৰ্লৰ কালাৰবোৰ বহুত মেটচ কৰে মইতো এনেও পাৰ্লে পিন্ধি থাকোঁ বেছি বাৰু কাৰণ পাৰ্ল বস্তুটো কি হয় ঘপককেনে পিন্ধি আহিবলৈ ভাল চেইনটো অকণমান গৰমত খজুৱাই যে মই কাৰণে এডাল পাৰ্লে ব্যৱহাৰ কৰোঁ বহুতে যিসকলে মোৰ লাইভ বা মোৰ ৰিল চাই দেখিবই বা মোক এনেও যোনে লগ পাইছে শ্ব'ৰুমত মোৰ ডিঙিত পাৰ্ল এডাল থাকেই মই বহুত ভাল পাওঁ পাৰ্ল পিন্ধি চ' পাৰ্লৰ যিবোৰ গহনা প্ৰায় কাপোৰৰ লগতে যায় আৰু এইটো হৈছে ৰিয়েল ষ্টনৰ গহনা বহুত ধুনীয়া হয় দেই বহুত ধুনীয়া মই ওচৰৰ পৰা ফুলিযোৰ দেখুৱাই দিছোঁ চব এয়া আৰু এটাই পিচ এতিয়া বৰ্তমান এভেইলেবল আছে ৭,৫০০ত ল'ব পাৰিব ৭,৫০০ত যদিহে ল'ব বিচাৰে সোনকালে কিন্তু হোৱাটছআপ কৰিব দেই সোনকালে হোৱাটছআপ কৰিব লাগিব মোৰ গা বেয়া হয় আছে চ' যোৱা নাই সৰু ল'ৰাহঁতৰ এক্সাম আছিল তাতো বিজি আছিলোঁ আচ্ছা আচ্ছা গা বহুত বেয়া হৈছে গা বেয়া মানে এতিয়া কেনেকুৱা টাইপৰ মোৰ হ'লে একদম চৰ্দি কাহে মানে অৱস্থা বেয়া কৰিছে জানেনে চৰ্দি কাহ হৈ পিনে অৱস্থা বেয়া ফুলি এপাত বিচাৰি পোৱা নাই পালোঁ চ' এইটো পাৰ্ল ছেটটো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপ কৰিব দেই এইখিনি হৈ গ'ল আজিৰ লুকাপাৰৰ কালেকশ্যন একেই আৰু প্ৰায় একেই সেইকাৰণে গোটেইখিনি আৰু কি দেখুৱাম ভৰ্তি হৈ আছে বহুত আছে লুকাপাৰৰ কিন্তু ডিজাইনখিনি সেইখিনিয়ে আপোনালোকে লুকাপাৰৰ বিচাৰিলে মোৰ ওচৰত পাই যাব ঠিক আছে লুকাপাৰৰ বিচাৰিলে পাই যাব মোৰতো চকুৰ প্ৰব্লেমো হৈ গ'ল যেতিয়া দীপান্বিতাই প্ৰথম লাইভ আহিছিলে চকুটোকো অ'কে আছিলে এতিয়া মই নিজে আপোনালোকক দেখুৱাই আছোঁ যদিও মই কিছুমান অকণ ব্লাৰে দেখিছোঁ বাৰু অকণমান পিছত আকৌ চশমা পিন্ধি চাম মই আজিকালি কি হয় জানেনে হাঁহি মৰিব আপোনালোকে মই ৰীল এটা বনাওঁ ৰীলটো বনোৱাৰ পিছত কি হৈছে আকৌ চশমা পিন্ধি চাওঁ ঠিকে আছেনে নাই আকৌ চশমা খুলি পিন্ধি থাকিব নোৱাৰোঁ খালি এতিয়া মই লাইভ কৰি থাকোঁতে মই পিন্ধিব নোৱাৰোঁ অকণমান কিবা মোৰ ভাল নালাগে কিন্তু ৰীলটো বনোৱাৰ পিছত মই চশমা পিন্ধি চাওঁ মানে ক্লিয়াৰ বা ভাল হৈছেনে নাই আকৌ চশমা খুলি আকৌ বনাওঁ আকৌ চশমা পিন্ধি আকৌ চাওঁ সেয়ে কৰি থকা হয় আৰু শ্ব'ৰুমত আৰু এয়াই কাম যদি কাষ্টমাৰ আহিলে সেইবোৰ কৰিবলৈও সময় নাপাওঁ বাৰু চ' কেইটামান সৰু সৰু ছেট দেখুৱাওঁ আপোনালোকক বৰ ধুনীয়া ধুনীয়া আহিছে সৰু ছেটবোৰ বহুতে বিচাৰে মৌচুমী বৰা বুলি এগৰাকী বাইদেউ আছে আজিকালি আমাৰ মৌচুমী বুলি নামৰ মানুহবোৰ বহুত ক্লায়েণ্ট মোৰ আছে দেই মৌচুমী নামৰ নামটো বৰ ধুনীয়া আৰু চবৰ লগত একদম ঘৰুৱা ৰিলেশ্যনেই হৈ যায় মানে ইমানেই ভাল মৌচুমী নামৰ মানুহবোৰৰ লগত আৰু এগৰাকী বাইদেউ আছে মৌচুমী বৰা তেখেতে মোৰ পৰা এই ছেটটো লৈছে মানে সেইটোকে মই ক'ব বিচাৰিছোঁ ইমানেই ভাল পাইছে সঁচাকৈ ইয়াৰ ফিনিচিংটো বহুত ধুনীয়া কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব ২৮০০ টকাত দেই আগত এনেকুৱা ছেটবোৰ বহুতে ক'ব আৰু বহুতে মোক স্ক্ৰীনশ্বটো দি দিয়ে ২৫ চনৰ ২৪ চনৰ স্ক্ৰীনশ্বট দিয়ে কিন্তু উপায় নাই বাইদেউসকল ইমান দাম বাঢ়িছে মই নিজৰে মানে স্পীচলেছ হৈ যাওঁ মই স্পীচলেছ মানে কি ক'ম উত্তৰ মানে নাইকিয়া হৈ যায় যিহেতু থেংক ইউ কৰবী বাইদেউ থেংক ইউ ছ' মাছ থেংক ইউ এনেকৈ চাব আৰু অকণমান এনকাৰেজ কৰিলে আপোনালোকে ভাল লাগে বা আপোনালোকে কমেণ্ট পাছ কৰিলেও ভাল লাগে ভাল ভাল কমেণ্ট দিলে ভাল লাগে চ' এইটো
ইয়াৰিংছ হয় টপ ইয়াৰিংছ বহুত ধুনীয়া হয় সেটটো আৰু এটা কথা বহুতে কয় দেই যে ভিডিঅ'ত বৰ সৰু দেখিছো একচুয়ালি সৰু নহয় সেটবোৰ সৰু নহয় সেটবোৰ ডাঙৰ হয় মানে বৰ সৰু নহয় মানে আপোনালোকে যিমান ভাবে যে সৰু হ'ব বুলি সৰু নহয় একচুয়ালি ডাঙৰে হয় ঠিক আছে এটো চাওক কেঁচা সোণৰ সেট দেখুৱাই আছো দেই এইবোৰ পিওৰ ৰূপত বনোৱা হয় কেঁচা সোণৰ হয় এটো চাওক ইমান মৰম লগা ফিনিশিং দিছেনে 2800 টকাতে পাই আছে ইয়া আৰু এটা চিলনিও আছে চিলনি আৰু এটা আছে মই দেখুৱাই দিও 2800 ত পাই আছে ইয়াৰ আৰু এটা চিলনি থাকিবটো লাগে বাৰু কৈ দিও থাকে নে নাথাকে হেতুহে এতিয়া মই গম নেহি পাতা হে ৰব দেই মই হাতৰ ওচৰত পালে দেখুৱাই দিম দে বেলেগ বেলেগ দেখুৱাই যাও বেলেগ বেলেগ দেখুৱাই গৈ থাকো আৰু এটা এতিয়া বিচাৰি থাকিলে নহব নহয় ন দেৰি হৈ যাব কাৰণ পটাপট লাইভটো হেক কৰিব লাগে যিহেতু কোনবা যদি আহি যায় সেস আৰু গম পাই নহয় মোৰ অৱস্থাটো কি হৈ যায় সো এটো সব চেইনত যদি লব বিচাৰে এটো লটাস বিৰাট মৰম লগা হয় বিৰাট ধুনিয়া এটা পিছে আছে এটো এটো এটা পিস আছে 2800 ত দি আছো বাট আজি যদি কোনোবাই ক্ৰয় কৰে 27 তে লব পাৰিব দে এইবোৰ একো অফাৰ নহয় বাট এটা আছে কাৰণে মই দি দিছো বহুত ধুনিয়া হয় আৰু কোনোবাই লয় যদি 27 ত লব পাৰিব স্ক্ৰিনশ্বট সোনকালে লৈ মোক WhatsApp কৰিব এসব বহুত ধুনিয়া ইমান দীঘল থাকিব সিম্পলত লটাসৰ এটা সেট বহুত ধুনিয়া হয় দেই এটো ঠিক আছে থ্যাংক ইউ কৰবি থ্যাংক ইউ সো এটো হৈছে এটা লটাসৰ সেট আজি যদি লয় কোনোবাই 2700 টকাতে লব পাৰিব এটাই আছে পিওর ৰূপৰ হয় পিওর ৰূপৰ আৰু চেইনডাল গ্যাৰান্টেড হয় দেই ৰূপৰ নহয় গ্যাৰান্টেড ৰূপৰ চেইন দিলেটো এডাল চেইনৰ দামে এতিয়া 4000 5000 টকা সো এটো আপোনালোকৰ যদি ইন ফিউচাৰ কিবা হয় ফ্ৰী অফ কষ্ট চেঞ্জ কৰাই লব পাৰিব চেইনত ফ্ৰী অফ কষ্ট চেঞ্জ কৰাই দিও খালি এইগিটা এক বছৰৰ পিছত কিবা এটা পে কৰিব লাগে যদি হে বেছিকে বেয়া হয় এটো সব যদি মোৰ হাতত থাকে মই আগতেও কৈছিলো 7 বছৰ আগতো কৈছিলো আৰু এতিয়াও কৈ আছো 2026 ত যে আপোনালোকে মই যিমানখিনিলৈকে ভাল কৰি দিব পাৰো হেখিনি মই কোনো ধৰণৰ পেমেন্ট নলও মোৰ হাতৰ পৰা যদি হাললে যাব যায় তেতিয়া কিন্তু আপোনালোকে মোক পেমেন্ট কৰিব লাগিব ঠিক আছে পেমেন্ট কৰিব লাগিব এটো 2700 টকাত লব পাৰিব দেই আৰু এটা মই আজি ফিক্স দে ফিক্স প্ৰাইসবোৰ কিন্তু আপোনালোকে বাৰ্গেনিং নহয় প্ৰাইস ফিক্সড আৰু এটা মই আজি 27 ত দিম ফটাফট বুকিং ঠিক আছে ফটাফট বুকিং কৰি লওক মাত্ৰ দুটা সেট আছে এইগিটা কিন্তু আপোনালোকে জানে দাম কিমান হয় এয়া সব হাফ থুৰিয়া আজি যদি কোনোবাই লয় দেন 27 এটো পিওর ৰূপৰ হয় আৰু কেঁচা সোণৰ কাম কৰা হয় বহুত ধুনিয়া হয় সব লবিতা শৰ্মা থ্যাংক ইউ সো মাচ দে ইমান দূৰৰ পৰা মোক চাই আছে থ্যাংক ইউ সো এটো চাওক ইমান ধুনিয়া লটাসও কয় বহুতে হাফ থুৰিয়াও কয় 2800 ত আমি অনলাইন দিও এটো 2800 টকাত 2800 টকা ফিক্সড হয় একচুয়ালি কিন্তু ইয়াৰ কালেকশন হেক হৈছে মানে হে কাৰণে 27 বাৰ্গেনিং টো আপোনালোকে কৰিব যেহেতু মই WhatsAppত যোৱাৰ লগে লগে বাৰ্গেনিং হ'বই সো হে কাৰণে কৈছো যে এতিয়াই কৈ দিছো 2700 টকা ফিক্সড হয় আৰু 2700 টকাৰ তলত নোৱাৰিম দেই মই অকমান জমাই থাকো দেই মোৰ লাইভ কোনবাই যদি চাইছে আগতে জানে মোৰ কথা মই হহুৱাই ভাল পাওঁ হাঁহি ভাল পাওঁ আৰু এইটোৱে হৈছে লাইফ মানুহৰ ন কিমান দিননো জিয়াই থাকিম কিমান বেমাৰ লৈ আছো গাত দুনিয়াৰ বেমাৰী মই কিন্তু তথাপিও সুস্থ হৈ দেখুৱাও আৰু মানুহক যে মই ভাল মোৰ মানুহজনে কৈ দিয়ে কেতিয়াবা ইমান বেমাৰ তোমাৰ কিন্তু কি কৰিব আৰু ভগৱানে দিছে কিন্তু তাৰ মাজতে থাকো অকন বিচাৰো অকন ফুৰ্তি কৰি থাকিবলৈ কাৰণ জীৱনটো দুদিনীয়া দেই কোনেও ক'ব নোৱাৰে কাৰ আছে কপালত চাউল কেতিয়ালৈকে আছে তো আমি ইমান দিন থাকো আমি যিমান দিন এই পৃথিৱীত থাকো মই ভাবো যে যিমান টেনচন নহক মানুহ হাঁহি ফুৰ্তি কৰি ধেমালি কৰি লোকক হহুৱাই তেনেকৈ জীৱনটো পাৰ কৰিব লাগে সো এটো চাওক বিৰাট ধুনিয়া হয় আৰু ফুলিযোৰ এনেকৈ থাকিব বিৰাটেই মৰম লগা হয় দেখিছেনে এটো যদি আপোনালোকে আজি ক্ৰয় কৰে মোৰ পৰা লব পাৰিব 2700 টকাতে দেই 2700 ত পিওর ৰূপৰ হয় ওয়াৰেন্টি গ্যাৰান্টিৰ হৈতে লব পাৰিব দুটা সেট আছে কোনে বুকিং কৰে ফটাফট বুকিং কৰি লওক আৰু এটা আছে মই দেখুৱাই দিছো কেনেকৈ পাব
এইটোতো পাৰ্ল আছে তলত এইটো পাৰ্ল আছে তলত আৰু এটা পাৰ্ল নথকা হয় দেই মেৰুন বিটছত আছে এইটো চাওক এটা পাৰ্ল থকা পাব এটা এনেকে মেৰুন বিটছ থকা পাব এয়া এইবোৰ একো টেনচন লব নালাগে এই চেইনডাল যদিহে কিবা কালাৰ প্ৰব্লেম পায় এনেইটো একো নহয় পাৰফিউম নলগাব কেতিয়াও পানী নলগাব আৰু এই চেইনডাল ফ্ৰী অফ কষ্ট চেঞ্জ কৰি দিম আৰু এইটো এক বছৰৰ ভিতৰত আপোনালোকৰ সাৰ্ভিস ফ্ৰী থাকিব বাকি আপোনালোকে পিছতো ইমান খৰচ নপৰে টেনচন লবলগীয়া একোৱেই নাই ফুৰ্তি কৰি থাকিলে মনটো ভাল হৈ থাকে সো এনেকৈ থাকিব থ্যাংক ইউ লবিতা থ্যাংক ইউ সো মাচ ঠিকই কৈছা হস্তাই ফুৰ্তি কৰি থাকিলে দেহাটো ভাল লাগি থাকে আৰু মানুহে টেনচন লৈ কপালখন যে কুছ খাই থাকে মোৰ ছোৱালীয়ে কি কয় জানানে মই তোমাৰ কপালখন কিলে কুছ খাই ৰাখিছা বাৰু কি হৈছে তোমাৰ খং উঠিছে নেকি হয় মোৰ যেতিয়া খং উঠে লকালক এনেকৈ হৈ যায় মানে এনেকৈ থাকো মানে পিছতকো ইমান বেয়া দেখিছে বুলি কয় সঁচাই তাকে ভাবো ছোৱালীজনীও গম পায় মানে ল'ৰা ছোৱালীও গম পাই যায় সেইটো কথা ন মাক বাপেকৰ কথা সো কেতিয়াবা ভাবো হাঁহি উঠি যায় মোৰ তেতিয়া কি কৰি আছো বাৰু কিয় খং কৰি আছো ইমান সাধাৰণ কথাবোৰ তেনেকৈ ভাবো কেতিয়াবা সো এইটো চাওক ইমান ধুনীয়া এটা লটাছ দিছনে ইমান মৰম লগা এইটো যদি আপোনালোকে লয় দেন 3000ত ল'ব পাৰিব 3000 টকা এইটোৰ দাম অকমান সাইজটো ডাঙৰ হয় ভিডিঅ' ৰিলত হয়তো সৰি ৰিল আহি যায় আজিকালি লাইভত হয়তো ধৰিব পৰা নাই অলপমান সাইজটো ডাঙৰ হয় দেই 3000 টকাতে ল'ব পাৰিব গোটেই পিপিবোৰ উৰি উৰি গুচি গৈছে বতাহত সো এইটো হৈছে নেক পিস আৰু এইটো হৈছে ফুলি বৰ ধুনীয়া দেখিছেনে এইবোৰ পিওৰ ৰূপৰ হয় আৰু কেঁচা সোণৰ কাম কৰা হয় বহুত ধুনীয়া হয় আপোনালোকে যদি ল'ব বিচাৰে নহয় সোনকালে স্ক্ৰিনশ্বট লৈ লওক যি পৰিমাণে যিটো মানে দ্ৰুতগতিত ৰূপৰ দাম বাঢ়ি যায় কোনবা দিনা শুনিব এই সেটটোৰ দাম 35 বা 3800 আমি লাষ্ট টাইম এটো হয়তো 38 তো কাবাক দিবলগিয়া হৈছে বাট এতিয়া মই ষ্টকত থকা কাৰণে 3000 দি আছো আপোনালোকে ষ্টক শেষ হলে কিন্তু হয়তো এটো দামত নাপাবও পাৰে ঠিক আছে আৰু এটা আপোনালোকে এনেকৈ যেটো মই এতিয়া দেখুৱালো পিন্ধি দেখুৱালে দেখিছেনে পটককেনে ধৰিব নোৱাৰে একচুয়ালি লাইভ টেলিকাষ্টত কি হয় অকমান ভিডিও কোৱালিটি অকমান কানেকশনটো স্লো আহে আৰু অকন পোৰ আহে কানেকশনটো বাট ৰিলত কি হয় অকমান মানে উজ্জ্বল আহে এইটো চাওক এইটো আপোনালোকে ল'ব পাৰিব গোল্ডেন বিট চিলনি ল'ব পাৰিব দেই বৰ ধুনীয়া হয় এইটো আৰু আমাৰ ওনাৰৰ ঘৰৰ ওপৰত কিবা কাম চলি আছে শুনিছে নহয় শব্দ উপায় নাই আৰু সেইটো আৰু মোৰ একো হাতত নাই আমাৰ ওনাৰ ওপৰতে থাকে দোকানৰ সো কাম চলি আছে আজি অকমান একদম কুল মাইন্ডত লাইভ আহি আছো নহলে আৰু হুলস্থুলে হৈ যায় সো এইটো চাওক এই সেটটো যে বৰ ধুনীয়া দেই এইটো বিৰাট ধুনীয়া হয় এসা বহুত ধুনীয়া হয় এইছে এইটা ফটো উঠুৱাই নাই এতিয়া কৰি থাকুতে আজিকালি ফটোটো উঠাবলৈ থাকি যায় কি যে হৈছে মই আজি আহি দোকানত তাকে ভাবিছো আগতে বহুত এক্টিভ আছিল আজিকালি কিবা স্লোহে হৈ গৈ আছো এইটো চাওক বহুত মৰম লগা এটোৰ দামটো অলপমান বেছি হয় মেৰুন চিলনি আছে যদি আপোনালোকক এনেকৈ আধালৈকে গোল্ডেন লাগে আধালৈকে মেৰুন আপোনালোকে কৈ দিব তেনেকৈ সিলাই দিম জাস্ট মই চিলনি যেনেকুৱা আছে তেনেকৈ দেখাই দিছো যদি হে চিলনি আপোনালোকে চেঞ্জ কৰিব বিচাৰে মোক ক'ব মই তেনেকৈ কৰি দিম আৰু এইটো চাওক ইয়াৰ ফুলিজোৰাৰ কাৰণে এই সেটটোৰ দামটো অলপমান বেছি হয় বিৰাট ধুনীয়া হয় ফুলিজোৰে হতি 3200 ল'ব পাৰিব এইটো 3200 টকা 3200 দেই ফুলিজোৰৰ কাৰণে দামটো বেছি এটো মই কৈ দিছো ফুলিজোৰ চাওক এনেকৈ আহিব বিৰাট ধুনীয়া হয় এটো বৰফি সেটটো 3200ত ল'ব পাৰিব যদি হে ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰি দিব সো থ্যাংক ইউ কৰবি আৰু মানুহ চানু আজি নাই নি বাৰু এই কৰবি লবিতা আৰু মৌসুমীৰহে কমেন্ট পাইছো চাই আছে ন থ্যাংক ইউ দেই সজনে যে চাইছে মই সদায় লাইভত মানে বেছি বাৰু হেৰি নকৰো যিখিনি আহে এক্টিভে আহে চাই থাকে হেতু কাৰণে ভাল লাগে সো এইটো মই এইটো কালাৰ দেখুৱালো আৰু এটা কালাৰ আছে এইটো দেখুৱাই দিও আজি সৰু সেটবোৰ দেখুৱাও জাপি আছে দুগদুগি আছে জুনবিৰি আছে কিমান চাব বহুত জুৱেলাৰী গুঠাইছে ই আহি আৰু বহুত ধুনীয়া গহনা আহিছে এইটো এটা আছে এইটো খালি এনেকৈ ডাইৰেক্ট চিলনি কৰি দিয়াৰ কাৰণে
হয়তো আপোনালোকে শ্ব'টো ভাল দেখা নাই কিন্তু ইয়াত যদি অকণমান গোল্ডেন বিটছ দিয়া গ'লহেঁতেন তেতিয়া আৰু ধুনীয়া শ্ব' আহিলে হয় এইটো তেনেকৈ গ্ৰীণ আৰু ৰেড কম্বিনেশ্যন আছে মাজত এটা গ্ৰীণ আছে সাইডে সাইডে এনেকৈ ৰেড দিয়া আছে ঠিক আছে আৰু এনেকা ফুলিযোৰ হেংগিঙতে পাব দেই গ্ৰীণ থকাটো মাজত গ্ৰীণ থকা সকলোৱে বিচাৰে চ' মাজত গ্ৰীণ থকাও আছে বহুত ধুনীয়া হৈ আছে আৰু এয়া হৈছে ইয়াৰিংছ ঠিক আছে এইটো এই সেটটো ল'ব পাৰিব আপোনালোকে 3200 টকা 3200 যদিহে ভাল লাগিছে স্ক্ৰীনশ্বট এটা ল'ব আৰু হোৱাটছআপ কৰিব সোনকালে হোৱাটছআপ কৰিব এইবোৰ ষ্টক শেষ হৈ গ'লে হয়তো দাম বেছি হ'ব এতিয়া কাৰণ এতিয়া ৰূপৰ দাম আকৌ বাঢ়িছে আজিৰ ডেটত কিমান নাজানো কিন্তু যোৱাকালিলৈকে 3500 আছিলে বুলি জানো মই 3500 টকা দেই 3500 টকা আছিলে 3500 টকা আছিলে সো হেতু কাৰণে দেৰি নকৰিব এতিয়া মই আপোনালোকক দুগদুগি দেখুৱাও আগতে এনেকুৱা দুগদুগি আপোনালোকক মই দিছিলো 2500 ন 2500 কি কৰিব এতিয়া বহুত মানে হেৰি হৈছে সকনমান দামটো বাঢ়িছে এয়া সো আপোনালোকে হোৱাটছআপ কৰিব দামটো অলপ বাঢ়িছে 2800 হয় বাট যদি আজি লয় আপোনালোকে 27 ত ল'ব পাৰিব দেই 2700 টকা দি দিছো আৰু 2700 টকা দি দিছো যদি ল'ব বিচাৰে তেতিয়া হলে সৰু দুগদুগি যদি কোনবাই ল'ব বিচাৰে 27 ত ল'ব পাৰিব বহুত ধুনীয়া হৈছে ৰেড কালাৰ সিলনিত সদায় এজ ইউজুৱেল ৰেডটো অসমীয়া গহনাত বহুত ধুনীয়া লাগে কিন্তু বহুতে বেয়া পায় নেপালী মণিটো ভাল নালাগে বুলি কয় একচুয়ালি এটো ঘিচি মণি হয় নেপালী মণি নহয় দেই বহুতৰ নলেজ নাই হেতুৰ প্ৰতি বাৰু একো ডাঙৰ কথা নহয় বহুতে নাজানে সো এটো একচুয়ালি নেপালী মণি নহয় দেই এটো মই আগতে কৈ দিছো মানে ক্লিয়াৰ কৰিছো যে এটো হৈছে অসমীয়া গহনাত ইউজ হোৱা মণিটো যেটো সদায় এই মণিটোৱে অতিজৰ পৰা ইউজ হৈ আছে যেটো কয় ঘেচি মণি আৰু এইটো মণি বহুতে আহিছে কৈ দিয়ে নেপালী মণি বুলি একচুয়ালি নেপালী মণিখিনি অকনমান ডাঙৰ থাকে আৰু হকতকে পিন্ধে সো এইখিনি নেপালী মণি বুলি কয় বাৰু এই মণিটো ঘেচি মণি হয় সো ইয়াৰ আৰু কেটামান সিলনি আছে সৰু দুগদুগি ডাঙৰ দুগদুগি মোৰ ওচৰত বিগ সাইজলৈকে আছে বাৰু খালি মই আজি সম্ভৱ নহব গোটেইখিনি দেখুৱা কিমান সময় নাজানো হল কিন্তু মানুহ ইমান নহল আৰু ভাবিছিলো মানুহ বহুত হ'ব আৰু এক্সপেক্টেশনটো সদায় হাই থাকে যে সো এইটো পাৰ্লৰ এয়া পাৰ্লমণি পাৰ্লটো দিয়া আছে দিছ না এখিনি কোৰিয়ান পাৰ্ল হয় দেই এয়া বহুত ভাল হয় কিন্তু এইটো পাৰ্লো আগ এয়া এটোটো ল'ব পাৰিব 2800 ত সৰি 27 ত ল'ব পাৰিব আজি ললে সো আজি ললে হে আকৌ দেই কৈ দিছো মই জুনে লাইভটো দেখে পটাপট আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব বহুত ধুনীয়া ৰেঞ্জত মোৰ ওচৰত পাই যাব আপোনালোকে মোক হোৱাটছআপ কৰিব ডিপাইনদাস কালেকশ্যনৰ লগত আপোনালোকৰ সম্পৰ্কটো ৰাখিব আপোনালোকে মোৰ ৰীল আৰু মোৰ ভিডিঅ'বোৰ চাব মোৰ পেজটো পাৰিলে ফলো কৰি ল'ব আপডেটছৰ কাৰণে মই যিমান পাৰো আপোনালোকক ধুনীয়া এটা দামতে দিম আপোনালোকে চিন্তা নকৰিব সদায় দি আছো আপোনালোকক আৰু এতিয়াও দিম আৰু এটো সব বহুত ধুনীয়া এটা গ্ৰীণ আৰু গোল্ডেন বিট সিলনি দিছ না অকমান ইউনিক হয় সিলনিটো দেখিছেনে ইমান মৰম লগা হয় যদি সিলনি হলাব বিচাৰে কোনো কথা নাই বাৰু কিন্তু সিলনিটো বহুত মৰম লগা হয় আৰু এইটো হৈছে স্মল সাইজ এটা দুগদুগি বেক সাইডটো এনেকৈ থাকিয়ে হেৰি অসমীয়া গহনাৰ প্ৰায় থাকে কিন্তু আজিকালি কি হয় এই মিনাটো বদলি ৰেডিয়াম কৰি দিলে মানে ভাল হৈ থাকে গহনাবোৰ ঠিক আছে বহুতে আকৌ গ্ৰীণ মিনা কৰিলেহে মানে অৰিজিনেল বুলি ভাবে একচুয়ালি সো আৰু আছে সৰু সেট এইটো এটা আহিছে চাব দেই ইমান মৰম লগা বহুত ধুনীয়া মানে মোৰ একদম চৰ্দি বহুত লাগিছে সো এইটো সব এটা পাত এখিলা পাত আৰু ইমান ধুনীয়াকৈ এইটো বনোৱা হৈছে চাব এইটো সকে মোক আপোনালোকে ৰীল দেখিছে চাগে নাই ফটো দেখিছে নাজানো সো এইটো বহুত ধুনীয়া হয় দেই বহুত ধুনীয়া আৰু এইটো 2700 হয় বাট আজি ললে 26 ত ল'ব পাৰিব আপোনালোকে 2600 টকাত ল'ব পাৰিব বহুত ধুনীয়া আহিছে জুনে ল'ব বিচাৰে আপোনালোকে মোক হোৱাটছআপ কৰক সোনকালে এটো দিছনে ইমান ধুনীয়া পাত
সিম্পল পিন্ধি যিসকলে ভাল পায় দেৰি নকৰিব কিন্তু দেই এইটো কিন্তু এটা পিসেই আছে মাত্ৰ এটা পিস এইটো এটা পিসে আহিছে আৰু 2600 টকাত ল'ব পাৰিব আজি ললে এটো সব বহুত ধুনিয়া হয় বিৰাট ধুনিয়া দেই দিছনে ডিজাইনটো সব কোনমান ইউনিক হয় বস্তুটো পাট ডিজাইনে হয় বাৰু তো আজি ললে 2600 ত ল'ব পাৰিব আজি দাম অলপ আপোনালোকক বহুত দিনৰ মূৰত লাইভ আহিছো যিহেতু অকণমান দামবোৰ আপোনালোকক কমাই দিছো আৰু হাফ থুৰিয়া যেটো আপোনালোকক মই আজি 27 ত দিছিলো হেতু এনেকে গোল্ডেন বিটছটো পাই যাব দেই এটো সব গোল্ডেন বিটছ চেইনত গোল্ডেন বিটছত এনেকেও পাই যাব যেটো 2700 টকাতে আজি দি আছো এয়া দেৰি নকৰিব হুনকালে মোক WhatsApp কৰক আমি মানজনিয়া কেটা কথা কেনো কিমান বাৰ কৈ থাকে ন অভ্যাস হৈ গল আৰু কি কৰিম কক আদত সে মজবুৰ এইটো এটা গ্ৰীন মনি চিলনি এটো বৰ ধুনিয়া হয় দেই গ্ৰীনত যদি কোনবাই দুগদুগি লম বুলি ভাবি আছে দেন এইটো ট্ৰাই কৰিব পাৰে মই পিন্ধিয়ে দেখুৱাই দিও গ্ৰীন মনি ৰেডটো বাৰু সদায় লৈয়ে থাকে ৰেড আছে ৰেড বাৰু সদায় থাকে বাট গ্ৰীনটো ট্ৰাই কৰিব পাৰে এইটো গ্ৰীন মনি সো বিৰাট ধুনিয়া এইটো আপোনালোকে ল'ব পাৰিব আজি ললে 2700 ত 2700 টকাত বৰ ধুনিয়া হয় দিছনে আৰু বৰ বেয়া লাগিছে দেই মানুহবোৰে কিছু মানে চাই আছে মানে ডাইৰেক্ট লাইভটো ক্লিক কৰা নাই ইনি চাই আছে হেতু কাৰণে ইয়াত ভিউজটো দেখুৱা নাই কিন্তু যদি মই গৈ ভিউজটো চাও বহুত ভিউজ হৈ আছে সো সাপোৰ্ট কৰিব অকনমান তেতিয়াহে ভাল লাগে আপোনালোক হৈছে চাওক অসমৰে মানুহ আৰু আমিও হৈছো অসমৰে মানুহ যেতিয়া এগৰাকী অসমীয়া মহিলাক সাপোৰ্ট কৰে তেতিয়াহে আমি আগবাঢ়ি যাব পাৰো আজিকালি যুগটো এনেকুৱা হৈ গল বেয়া লাগে যে মানে ভাবধাৰাবোৰ আমিও হলনি কৰিবলগীয়া হৈছে যে যুগটো এনেকুৱা চলিছে যে হিতুক মাৰিহে মই আগবাঢ়ি যাম তাই আগবাঢ়িব নালাগে তেনেকুৱা টাইপৰ হৈ গল পৃথিৱীখন সো হেনেকুৱা চিন্তাধাৰা কৰিলে কি হয় জানেনে উন্নতি নাই আমাৰ অসমৰ উন্নতি নহব এনেকুৱা টাইপৰ চিন্তাধাৰাবোৰ কৰিলে কিন্তু মইও আগবাঢ়ি যাওঁ লগত এজনক লৈ যাওঁ তেনেকে যদি কোনোবাই ভাবে তেতিয়া হলেহে যদি কিবা হয় আৰু বেলেগ দেশপুৰত তেনেকুৱাই হয় বা বেলেগ কিছুমান সম্প্ৰদায় লোকৰ তেনেকুৱা হয় সো এয়া চাওক বহুত ধুনিয়া এটো হৈছে লটাস বিৰাট ধুনিয়া হয় ঠিক আছে মই ভালকে বহাই লৈছো আপোনালোকে আকৌ বহুতে বহাই মেলি নিপিন্ধে তাৰপিছত মোক বহুতে বাইদেউ এটো আপুনি পিন্ধুতে এনেকে বহি আছিলে মই পিন্ধুতে কিয় এনেকে বহি থকা নাই এতিয়া মই কি কম আৰু মই এতিয়া ক'ব পাৰো যে আপুনি পিন্ধুতে হয়তো কিবা খেলি মেলি কৰিছে সো এটো লটাস হয় পাৰ্লৰ চিলনি গ্ৰীন চিলনি লাগিলেও এটো পাই যাব এইটোৰ মূল্য হ'ব 3700 3700 এইটোৰ কথা আছে এটো অকমান ডাঙৰ হয় সাইজটো অলপমান আগত দেখুৱাতকে সৰি এটো 35 ত ল'ব পাৰিব দেই 3500 অলপ আগত দেখুৱাটোতকে ইয়াত পাৰ্লৰ পৰিমাণটো বেছিকে আছে অকমান ডাঙৰো হয় সো এই কাৰণে এটো 35 ৰ হয় আজি মই বহুত ধুনিয়া কেটামান জুৱেলাৰী দেখুৱাই আছো আপোনালোকক যিবোৰ আপোনালোকে ৰীতা বৰা থ্যাংক ইউ সো মাচ সো এটো চাওক বহুত ধুনিয়া হয় মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিও তেতিয়া ধৰিব পাৰিব এইটো বিৰাট ধুনিয়া 3500 ত ল'ব পাৰিব ঠিক আছে আৰু কি আছে দেখবলৈ আৰু এটা বৰ ধুনিয়া এটো মোৰ ষ্টকত থকা দেই এটো আপোনালোকে কমতেই পাব বাৰু এটো ৰেঞ্জত কিন্তু এতিয়া এটো দুগদুগি নাপায় যেটো মই এতিয়া 27 ত দেখুৱাই আছো সেই দুগদুগিটো এইটো একসময়ত আপোনালোকক মই 28 মানত দিছিলো এইটো সাইজ বাট এতিয়া এটো 28 নহয় এইটো এতিয়া দাম হৈছে কিন্তু আপোনালোকে যদি লয় এটাই আছে মাল্টি কালাৰ ডাঙৰ হয় সক সাইজটো মাল্টি কালাৰ 32 ত ল'ব পাৰিব আজি ললে ঠিক আছে এটো ললে 32 ত ল'ব পাৰিব যদি কোনবাই ল'ব বিচাৰে স্ক্ৰিনশ্বট হুনকালে লৈ মোক WhatsApp কৰক এইটো কাৰণ মৰম লগা হয় মাল্টি কালাৰ হয় 3200 ধৰিব পাৰিছনে ডাঙৰ হয় কিন্তু দেই সাইজটো ডাঙৰ হয়
বহুত ধুনীয়া হয় সাইজটো ডাঙৰ হয় যদি ভাল লাগে আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব এটো সব সাইজটো বহুত ধুনীয়া সাইজ 3200 তে দি আছো দে ৰূপৰ হয় আৰু কেঁচা সোণৰ কাম কৰা হয় ৰূপৰ হয় আৰু কেঁচা সোণৰ কাম কৰা হয় 3200 টকাতে আপোনালোকে ল'ব পাৰিব 3200 আৰু আছে এটো সব বিৰাট ধুনীয়া দুগদুগি গ্ৰীণ আৰু গোল্ডেন মনি চিলনি 27 ত পাই আছে আজিৰ কাৰণে মই অফাৰ হে দিছো 100 টকা আৰু কমাই দিছো এনে 28 হয় বাৰু এনে 28 হয় মই 27 কৰি দিছো দেই আপোনালোকে আকৌ হেতু ধৰক পিছত কলে মানে দিগদাৰ আৰু এটা কুহি পাত যেটো আপোনালোকে মাল্টি কালাৰ পাই যাব মাল্টি কালাৰটো মোৰ সৰত গোল্ডেন বিচ চিলনি আছে মই ব্ল্যাক টুকে দেখুৱাই দিছো খুব ধুনীয়া হয় ব্ল্যাকৰ চিলনিটো যেটো আপোনালোকে আজি ললে 2400 ত পাই যাব দেই 2400 টকা ইমান ধুনীয়া চিলনিটো সব কুহিপাতটো একচুয়ালি আগতে 1800 টো দিছো 2000 টো দিছো কিন্তু কি কৰিব ৰূপৰ আৰু কেঁচা সোণৰ দাম ইমান বাঢ়িছে সেই কাৰণে দিবলৈ মন গলেও দিব নোৱাৰো কিবা এটাটো থাকিব লাগিব নিজৰ কাৰণে কাৰণ এইখিনি যেটো পইচা আমি লো আপোনালোকৰ পৰা তাৰ ভিতৰত ওয়াৰেন্টি গ্যাৰান্টি সব হুমাই থাকে সো থ্যাংক ইউ ৰীতা বৰা থ্যাংক ইউ সো মাচ সো আপোনালোকেও হে কথাটো অকনমান বুজিব সেই কাৰণে আগৰ ৰেটত অকনমান দিবলৈ দিগদাৰ হৈ যায় হয়তো আপোনালোকে কবাত কমত পাব পাৰে কিন্তু এক বছৰৰ ভিতৰত কয় বহুতে যে এক বছৰত এটা গহনা বেয়া নহয় কিন্তু এটা কথা কও আমাৰ জানো আমাৰ লাইফৰে কোনো আজিকালি গ্যাৰান্টি নাইকিয়া হৈছে হেতু সবে কয় কিন্তু আপোনালোকক যদি এখন বিয়াতে কইনাজনীৰ গহনাটো কিবা কাৰণত বেয়া হৈ যায় তেও যদি এবছৰ নহওতে পইচা দি ভাল কৰিব লাগে হেতু কাৰণে মনটো বেয়া লাগি যায় সেই কাৰণে আমি এক বছৰ ফ্ৰী সাৰ্ভিস এটা দিও যাতে যদি হে বেয়া হয় হেতুটো আৰু সবৰে হয় ন এতিয়া আমি যে গাড়ী ইন্সুৰেন্স কৰো আমি মান পইচা দি ইন্সুৰেন্স কৰো 8500 9000 টকা এটা ইন্সুৰেন্স পলিচিৰ দাম সো হেতু আমাৰটো গাড়ীখন এক বছৰতো একো নহয় তথাপিওটো আমি ইন্সুৰেন্সটো কৰো নহয় নে সো হেতু হৈছে কথা আকৌ নেক্সট ইয়াৰ আকৌ ৰিনিউ কৰিব লাগে হে তেনেকুৱা এতিয়া আমাৰ গহনাখিনি যদি মোৰ গহনা একচুয়ালি আমাৰ বুলি কৈ আছে মোৰ গহনাখিনি যদি মই আপোনালোকক কোনো ধৰণৰ ওয়াৰেন্টি নন ওয়াৰেন্টি কে দিও সো আপোনালোকৰো ডাউট হ'ব ন যে গহনাটো হয়তো কিবা ভেজাল থাকিব পাৰে একো ওয়াৰেন্টি দিয়া নাই আজিকালি তেনেকুৱা মানুহৰ ভাবধাৰাবোৰ সো সেই কাৰণে যেহেতু ৰেঞ্জটো যিমান পাৰো কমকে লওঁ দেই আপোনালোকে শোৰুম যাব ৰেপুটেড শোৰুমবোৰত এইটো আপোনালোকে 2400 বা 2500 ত নাপায় একচুয়ালি 25 লওঁ কিন্তু 2400 দিও আৰু লাষ্টত কেতিয়াবা 23 টো দিছো বাৰু কোনো কথা নাই সো এইটো আপোনালোকে বহুত দামত লয় বহুত দাম লয় কেলে মানে হিহতি 3 বছৰ মানৰ ওয়াৰেন্টি দি দিয়ে আপোনালোকক ৰেপুটেড শোৰুমত কিন্তু আমি যেহেতু আপোনালোকৰ পৰা কম লওঁ সেই কাৰণে ওয়াৰেন্টিটো 1 বছৰ দিও বাই চান্স যদি কিবা হয় ফ্ৰী সাৰ্ভিস পাব ঠিক আছে সো এইটো বৰ ধুনীয়া হয় পাটছেট বেছি লেকচাৰ দি দিও না বহুত দিনৰ মূৰত মই লেকচাৰ দিবলৈ আহিলো মোৰ লাইভ চোৱা সকলে ভাবে মানুহগৰাকে ইমান কথা কয় সো কথা নকলে ভালেই নালাগে মোৰ আৰু এইটো হৈছে কুহিপাত বিৰাট মৰম লগা আৰু ইয়াৰ মাজে মাজে এনেকে গোল্ডেন বিটস দিয়া আছে সব এইটো টাইপৰ আৰু এটো 2400 ত পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব আৰু স্ক্ৰিনত থকা নম্বৰত মোক যোগাযোগ কৰিব সো আজিলে লাইভটো ইমানতে সামৰি দিও ন ইয়াৰ ভিতৰত যদি কিবা ভাল লাগিছে আপোনালোকে মোক যোগাযোগ কৰিব নহলে মানে কালিলে আৰু দেখুৱাম যিবোৰ অকনমান ডাঙৰ সাইজৰ দেখুৱাম এখিনটো অকনমান মানে 3000 ৰ ভিতৰত দেখুৱালো কালি 3000 ৰ ওপৰত দেখুৱাম আপোনালোকক ঠিক আছে আৰু ষ্টোনৰ জুৱেলাৰীটো বহুত আছে জানি মোৰ ষ্টোন ভৰ কে হে সো আৰু কপাৰ জুৱেলাৰী খিনি একচুয়ালি মোৰ আছে কপাৰৰ খিনি লাইভ আহিবলৈ অকনমান ভাল নালাগে আৰু যেহেতু কপাৰ খিনি আমাৰ থলুৱা কাৰিকৰে বনোৱা নহয় একচুয়ালি এখিনি হৈছে বাহিৰৰ পৰা আহে যেহেতু আৰু ইমানেই বজাৰত কপাৰৰ আজিকালি মানে ভ্যাৰাইটিজ ওলাইছে আৰু ইমানেই সেলাৰ আছে সো লাইভ দেখুৱাতকে আপোনালোকে ৰিলত দেখিয়ে থাকে বাট সিলভাৰ খিনি আমাৰ বহুত মূল্যবান হয়
আৰু বহুত টাইম লাগে বনাওঁতে, বহুত খৰচা হয় এইখিনি বনাওঁতে, আৰু এইখিনি হৈছে আমাৰ অসমৰ সম্পদ। চ' মই সেইখিনি ভাবোঁ লাইভ যোগে দেখুৱাই মোৰ ভাল লাগে আৰু ৰীল কৰিও ভাল লাগে। চ' আপোনালোকক মই কপাৰ ৰীল কৰি দিওঁ, ৰীলবোৰ চাব, আৰু যোনে মোৰ আজি লাইভটো চাইছে প্ৰথম প্লিজ ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, ধুনীয়া ধুনীয়া কালেকশ্যন চাবলৈ। আৰু যদি শ্ব'ৰুমত আহি চাব বিচাৰে, শ্ব'ৰুম আছে যোৰহাট গড়ালি, আৰু মোৰ ফোন নাম্বাৰটো মই পিন কৰি থৈছোঁ, মোক আপোনালোকে কলো কৰিব পাৰে আৰু হোৱাটছআপো কৰিব পাৰে। মোৰ নাম্বাৰ হৈছে 9678906608। আজিলৈ আহোঁ, আকৌ আপোনালোকে আকৌ লাইভ আহিম, পাৰিলে জইন হ'ব লাইভটো মোৰ, আৰু ধুনীয়া ধুনীয়া কালেকশ্যন চাব পাৰিব। থেংক ইউ, নমস্কাৰ।